নাৰী চলনাময়ী নাৰীক দেখা পিছত আমাৰ পুৰুষবিলাক একদম মানে কিবা হৈ যায়গৈ আৰু নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ। গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু লগতে আমাৰো ভাল। আজি মানে মোৰ ছুটি আছে, ৱাইফটো ডিউটি গ'ল, আহিব সোনকালে আহিব। আজিতো মানে দেওবাৰ হয় আৰু এইখিনি চাওকচোন, ইমান যে বাঢ়ে, মাহত দুবাৰকৈ কটাবলগীয়া হয়, ইমান লম্বা হয়। এতিয়া মানে গাঁৱত হ'লে বেলেগ কথা, গাঁৱত লম্বা কৰিব পাৰি, ইয়াত মানে ডিউটি কৰিব লাগে না, অলপ মানে স্মাৰ্ট হৈ থাকিব লাগে, ৰেম্পফুল নে কি দাড়ি চাৰি কটাই মেলি। বাৰু যি নহওক, এইখিনি পেলাই আহোঁ, তাৰপিছত আহি লগ পাই আছোঁ আপোনালোকক। আজিৰ দিনটোনো কেনেকুৱা কি যায় আপোনালোকক দেখাই আছোঁ। অ'কে, তো ফাইনেলি বন্ধুসকল বাল কটাই আহিলোঁ। বহুত ভিৰ, আজি মানে দেওবাৰ নহয়, মানে বহুত ভিৰ। মিনিমাম 6টামানৰ পিছত মানে ডেৰ ঘণ্টামান ৰৈছোঁ, তাৰপিছতহে মোৰ মানে পাল পৰিছে। এই আৰু কটাই আহিলোঁ, যেনে তেনে স্পীডত কাটিছে, মানে বহুত মানুহটো। বাৰু যি নহওক বন্ধুসকল, বহুত ভোক লাগিছে। এতিয়া সময় হ'ল আপোনাৰ 12টা আৰু মোৰো কাম আছে, কেইটামান কাপোৰ ধুবলগীয়া, ধুই মেলি গা পা ধুই ধুনীয়াকৈ এমুঠি খাই ল'ব লাগে, ভোক লাগিছে। এতিয়া লগ পাম, গোটেই কামখিনি কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। তো বন্ধুসকল মানে কি হ'ল, গা পা ধুই মেলি খাই অকলে আছোঁ না, মই মানে শুই দিলোঁ ফেন লগাই, এনেকুৱা টোপনি আহি ৱাইফে দুৱাৰ মানে টকাওঁতেহে মই সাৰ পাই উঠিছোঁ। বাপৰে বাপ বোলো, কি উঠি দেখিছোঁ তাই আহিলে। আৰু এয়া আহিয়ে কি কৰি আছে চাওক, আহিয়ে একদম মুড়ি। আপোনালোকে মোৰ যোৱাকালি ভিডিঅ'টো কেনে পালে ক'বচোন, প্ৰেংকটো। আজিলৈকে গালি দি আছে মোক, এতিয়ালৈকে গালি দি আছে, প্ৰেংক ভিডিঅ'টো গালি এতিয়াও দি আছে। আৰু মই ভিডিঅ' কৰিবলৈ এই মাত্ৰহে, মই তাই অহাৰ পিছত যে এই মাত্ৰ কৈছোঁ, মই কৈ আছে খাই লওক প্ৰথমে। অঁ, মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ পাহৰি থাকিলোঁ বুলি কয় নহয়, বোলে নাৰী চলনাময়ী। নাৰীক দেখাৰ পিছত আমাৰ পুৰুষবিলাক একদম মানে কিবা হৈ যায়গৈ। চব নাৰী নহয়, মানে তোমাৰ কথা কৈছোঁ আৰু ডেম্বুল, তোমাৰ কথা কৈছোঁ, বেলেগ নাৰীৰ কথা কোৱা নাই নহয় দেই। নাৰী দেখাৰ পিছত পুৰুষবিলাকৰ যে মনবিলাক হেৰি হৈ যায়। তুমিতো পুৰুষ ন, নাৰীক দেখিলে গ'লে কি হেৰি হৈ যায়? মই ল'ৰা, মই পুৰুষ নহয় নহয়, ল'ৰা। এতিয়া বিয়া পাতিলা যি নহওক আৰু ডেম্বুল আহিলে যেতিয়া, এতিয়াহে মনটো ভাল লাগিছে। মোৰ ৰুমত একদম অকলে থাকিতো বৰিং লাগি যায়, জানেই, আৰু ওলাইও যোৱা নাই ক'লো। আৰু এতিয়া 2 মিনিট তললৈ যাম, কিবা এটা আনোগৈ। আজি ছানডে হয়, স্পেচিয়েল কিবা এটা খাম আৰু যাওঁচোন নে কি ডেম্বুল? তো এয়া চাওকচোন, চাবোন ঘঁহি পেলাই কেনেকৈ মুখ ধুই আছে পোৱালীজনী। এয়া ওলাই আহোঁতে পালোঁ পোৱালি এজনীয়ে, চাওক, চাবোন লগাওঁ পুৰা ফূৰ্তি কৰি আছে একদম, মানে কিনিবা স্পেচিয়েল মনে কৈছে চিকেন। আজি মাংস অকণমান লৈ যাম, একদম জাল খাবলৈ মন গৈ আছে, চৰ্দি ভাৱ হৈ আছে, তাকে মাংস অকণ লৈ লওঁ। তাৰপিছত চৰ্দি সদায় লাগে, মাংস খাবলৈ হ'লে মোৰ চৰ্দি লাগে। এয়া মাংস দোকান পাইছোঁ, বহুত ভিৰ মাংস দোকানত। মাংস অকণমান লৈ লওঁ, 170 টকা কেজি। ফাইনেলি মাংস লৈ আহি গ'লোঁ। এয়া চাওক, মুৰ্গী ক'ত উঠি আছে, এয়া চাওক। ইহঁতক খাব লাগিব এই মাঘ বিহুত। মাইকী মানুহক ৰুমত থৈ পেলাই মই অকণমান ওলাই যাওঁ, কিবা জলকীয়া কেইটামান আনিব লাগে, সেইটো কাৰণে ওলাই যাওঁ। আৰু বোলো তই যাব নালাগে, যিটো আমাৰ ব্ৰুজ খালিফা বিল্ডিং আপ ডাউন কৰি নাথাকোঁ, তাইক এতিয়া বিল্ডিঙৰ বোলে পঠিয়াই দিছোঁ। মই গৈ আৰু দুটামান বস্তু ল'বলগীয়া আছে, লৈ আহোঁগৈ। তুমি যোৱা। তো ফাইনেলি বন্ধুসকল আহি পালোঁ, যি আনিবলগীয়া জলকীয়া কিবা কিবি কেইটামান আনিলোঁ। আৰু এইফালে এতিয়া বনাব লৈছোঁ চিকেন। বোলো আজি মই বনাম চিকেন, মানে একদম জাল দি বনাম। আপোনাৰ এইফালে চাওক, এইফালে আৰু চিকেন সেয়া আনিছোঁ। চিকেনৰ দামটো কম, সেইকাৰণে অকণমান বেছিকৈ আনিছোঁ, খাম। আৰু আপোনাৰ এইফালে কেৰাহী পাতি দিছোঁ। এইফালে আছে আলু, জানে আৰু আমাৰ অসমীয়া মানুহ আলুটো মেইন মাংসত, একদম নতুন আলু ভাল লাগিব খাই। গোটেই আইটেমখিনি যোগাৰ কৰি লৈছোঁ, এতিয়া আৰু বনাব লাগে। এই আমাৰ কাইকৈ বনাই আছে স্পেচিয়েল মাংস। আজি বোলে চৰ্দি লাগি আছে, হয় নাই? মোৰ মানে কি, মাংস খাবলৈ মন গ'লে চৰ্দি এটা লাগে, এইটো জানে আৰু। সেইকাৰণে বনাই আছোঁ ধুনীয়াকৈ, একদম গ্ৰেভি বনাম। একদম লেগ পিচ আনিছোঁ ধুনীয়াকৈ, একদম মজা চেট দিব লাগিব। আৰু সেইকাৰণে বোলো নাই মই বনাম। এই লেগ পিচ দেখিছে নাই, কালাৰটো মজা লাগিছে। কালাৰ দেখিছে, কালাৰ ডেম্বুল।
আৰু একদম মানে বহুত ভাল লাগি আছে বিহু বিহু লাগি আছে বিহুটো পালেহি অহা দেওবাৰে বিহু ৰবা বিহু বিহু কৰি আছে তুমি বিহু কলি এটা গাই দিয়া আকৌ ধুনীয়াকৈ বিহু কলি গাব লাগিব নেকি মানে তোমাৰ ছাবস্ক্ৰাইবাৰখিনিও শুনক ফ্ৰেণ্ডসকলে হা বিহু দেৰি আছে ন এতিয়াও এসপ্তাহ আছে গোৱাচোন তোমাৰ মানে কি তোমাৰ মুখত বিহু এটা শুনিবলৈ বহুত মন গৈ আছে বিহু এটা গাম নেকি আৰু ইমান আৰু নহয় নহয় তুমি কেইটা গাবা এটা গোৱা কলি অকণমান গাই দিয়া বিহু ফাৰ্ষ্টৰ পৰা ধুনীয়াকৈ গোৱা তোমাৰ শুনিবলৈ মন গৈছে নে নাই কি মোক শুনিবলৈ আৰু কোনো আছে ৰুমটোত হয় মইহে আছো তুমি বিহু এটা ধুনীয়াকৈ গোৱা আকৌ আৰু বিহুটো তোমাক বিহু এটা কলি গাম আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন দা কলি গালেও গোৱা বয়সস্থ গালেও গোৱা কলি গালেও গাম ফুল গালেও গাম ন আৰে মাতটো চৰ্দি সঁচাই মোৰ চৰ্দি লাগি আছে মাতটো চাগে আপোনালোকে শুনিয়ে গম পাইছে কেনেকুৱা লাগিছে অকণমান গুণগুণাই দিম ভুল হ'লে হ'ব শুদ্ধ হ'লে হ'ব নিজৰ বুলি ক্ষমা কৰি দিব দেই গোৱা 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 ঐ নাহৰ ফুলৰ আৰতে মজা ঐ জিলিকে মোৰ জনৈ খাইলাখ তোৰে মুখনি মজা মজা ঐ পদুম তগৰ ফুলিলে ঐ ফুলিলে মোৰ শেৱালি ঐ মৰমত কপে বুকুখনি কেনে লাগিছে কিন্তু বহুত ভইচটো বেয়া হৈ আছে ধুনীয়া লাগিছে না 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 নানে নানি না না ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ ঐ নাহৰ আনিলি তই বহাগৰে খবৰ বাৰু ইমানখিনিয়ে নহ'ব বহুত দীঘলে যাব কেনে লাগিছে মাত মানে ভাঙিয়ে আছে মোৰ চৰ্দিৰ কাৰণে মই গান চান আৰু ৰিহাৰ্চ কৰা নাই জানে ৰিহাৰ্চ কৰিবলৈ সময় নাই এনে গান গুণগুণাই থাকো আৰু কাইলৈ তুমি মাংস খাই কাইলৈ একদম মাত ভাল কৰি পেলাই কাইলৈ তুমি ধুনীয়াকৈ গান গাবা তো ফাইনেলি আমাৰো খাবলৈ হ'ল এতিয়া উলিয়াইছে আমাৰ ৱাইফে আৰু খাওঁ আৰু এটা শব্দ শুনিছে আপোনালোকে একদম চুপচাপ থাকিব দেই একদম ওচৰৰ ৰুমত কুটুক 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 গ্লাছত মানে আপোনাৰ মছলা শুনি আছে মানে বেচলা যিবিলাক ল'ৰা থাকে গ্লাছত লৈ গুটুক 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 মানে মছলা হওক যি হওক খুন্দিবই আৰু ঠিক আছে মাংস বনাব আজি দেওবাৰ হয় না চাওক একদম মজা অ' মাই গড মই ৰ'ব পৰা নাই ডেম ফুল একদম খাই লওঁ দেই তো ফাইনেলি বন্ধুসকল আমাৰ মানে ভাত খাই হৈ গ'ল একদম মানে অ' মাই গড একদম পেট চাওক অ' তামাম দি দিলোঁ মই উশাহ ল'বলৈ পৰা নাই অ' মাই গড কি বোলে মাংস পাই একদম ঠিহা নিহাকে পেট ফুলাই খাই দিছে ভাল আছে বেয়া হৈছে মাংস বহুত ধুনীয়া আছে হে আপোনালোকৰ ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিবচোন আপোনালোকে লাইক নকৰে ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব তে লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত লাভ ইউ অল এণ্ড বাই বাই গুড নাইট